নমস্কাৰ, মই আজি নেশ্যনেল ভোটাৰদের ৰাজনীতি মানে জানো সক্ৰিয়তা বিষয়ে কিছুমান মোৰ বক্তব্য আগবঢ়াইছোঁ। ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। এইটো দলে সেইটো দলক ইমান সক্ৰিয় হিচাপে ল'লে কেনেকৈ হ'ব? এটা কথা মন কৰিছানে বাৰু? জাতীয় সংগঠনবোৰক চেপি কুচি ৰাখি ধৰ্মীয় সংগঠন যেনে বজৰং দলৰ দৰে সংগঠনবোৰক কিন্তু অসমত মুক্তভাৱে এৰি দিয়া হৈছে, যাতে ভৱিষ্যতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পাৰে। আজি অসমীয়া খিলঞ্জীয়া একেবাৰে নিশকতীয়া। ৰামৰ নামত সমগ্ৰ অসমত আমি কি দেখা পালোঁ বাৰু? বহিৰাগত বিদেশী খেদোৱা আন্দোলন কৰাসকলেও দেখোন তেখেতসকলক চৰণ ধুৱাই তত নোপোৱা হৈছে। তেনেহ'লে ছবছৰীয়া আন্দোলনৰ কি মূল্য থাকিল? হাজাৰ কংগ্ৰেছীক কিয় হত্যা কৰা হ'ল? কাৰ বাবে 655জন শ্বহীদ হ'ব লগা হ'ল? এইবোৰ মনে কেৱল ক্ষমতা লাভৰ একোটা কৌশল আছিল। ঘিণ কৰোঁ এনে ৰাজনীতি য'ত মানুহৰ জীৱনৰ মূল্য শূন্য। আজি জীয়াই থকা বৃদ্ধ আলফাসকলে নিজৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰি যিবোৰ কৰিছে সেইবোৰ দেখি বাৰু আপোনালোকৰ কেনে অনুভৱ হৈছে? এওঁলোক কেনে সংগ্ৰামী? অসমীয়াৰ লাভ কি হ'ল বাৰু? উত্তৰ কাৰ হাতত আছে? শান্তিৰে বসবাস কৰাত কাৰো আপত্তি নাই, একমাত্ৰ ৰাজনৈতিক দল কিছুমানৰ বাদে। এতিয়া ঠিক তেনেকৈ ৰামৰ বুট মেলি দিয়া হোৱা নাইনে বাৰু? ৰাম আগতেও আছিল ভাৰতীয়ৰ মনত, এতিয়াও আছে। ৰামৰ নামত এটা বিৰাট শ্বপিং মলহে মাত্ৰ খোলা হৈছে যেন লগা নাইনে বাৰু? ভগৱানৰ মূল স্থান হৈছে হৃদয়, বাকী সকলোবোৰ মাথো দান্দা। 1 কোটিৰ চান্দা কেৱল মাথো একাংশৰ দান্দা। মঠ মন্দিৰৰ দান বৰঙণিৰ টকাবোৰ দৰিদ্ৰ লোকসকলৰ বাবে কিয় ব্যৱহাৰ নহয় বাৰু? এই টকাৰে দৰিদ্ৰসকলক সংস্থাপিত কৰিবৰ বাবে কিবা ন্যায় গঠন কৰিব কিয় নোৱাৰে? এই টকাবোৰ যায় কলৈ? ধৰ্ম ৰাজনীতি আছে একাকাৰ। এই দুটাতেই সাংঘাতিক টকা আৰু ক্ষমতাত আছে। আৰু আছে আনফালে প্ৰশাসনৰ বয়ৰ অস্ত্ৰৰে আজি একাংশই 114 কোটি জনতাক পণবন্দী কৰি ৰাখিছে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? এইটো দি কাৰো দোষাৰোপ কৰা নাই। মই মোৰ নিজৰ বক্তব্য আগবঢ়াইছোঁ। ধন্যবাদ। ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ।